এই সারা ভারতে মানি লবই লাগিব মানে লবই লাগিব আমার দাবি মানি লবই লাগিব 5 দিন ব্যাংকিং কারণে ব্যাংক আদি ধর্মঘট উই ওয়ান্ট জাস্টিস we want 5 days banking Bankers Unity Jindabad. জিন্দাবাদ Bankers Unity Jindabad. জিন্দাবাদ Our demand just demand. just demand जब तक 5 days बैंकिंग लागू नहीं होता हम लोग स्ट्राइक करते रहेंगे करते रहेंगे सरकार हमें हमारी मांगे पूरी करो पूरी करो ये पीओ जिंदाबाद জিন্দাবাদ একটু লাইন করে প্লে কার্ড আছে নাকি IBA হ'ল গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ তো আমাৰ যিবিলাক নেগচিয়েশ্যন কথা বাৰ্তা টক হৈ থাকে আমাৰ এছ'চিয়েশ্যনৰ লগত IBA লগত হৈ থাকে তো এইটো আপোনাৰ গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ তো এতিয়ালৈকে আমাৰ যিটো নেকি মানে ৰিকমেণ্ডেশ্যন ফ্ৰম IBA অলৰেডি হেজ বিন গিভেন বাট ইট ইজ ষ্টিল পেণ্ডিং উইথ DFS ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ গভৰ্ণমেণ্টৰ ওচৰত এতিয়া পেণ্ডিং হৈ আছে তো গভৰ্ণমেণ্টে আমাক সদায় মানে আগৰ পৰাই মানে কৈ আছে হ'ব এচুৰেঞ্চ দি আছে তো এতিয়ালৈকে হোৱা নাই তো সেইকাৰণে আমি ষ্ট্ৰাইক কৰিবলৈ ইয়াতে বাধ্য হৈছোঁ আৰু ষ্ট্ৰাইক কেতিয়া কৰে যেতিয়া উপায়হীন হৈ যায় মানে আমি বেংকাৰ্ছবিলাক ইমান পৰিশ্ৰম কৰি আছোঁ আৰু এনে হলিডে থাকিলেও আমাকে কাম কৰিব লাগে তো আজিকালি আপোনালোকে বহুতো নিউজ পায় যে বহুত মোৰ জেগাত মানে ছুইচাইড হৈ আছে সেই আছে ডিউ টু দ্য ষ্ট্ৰেছ লেভেল মানে ষ্ট্ৰেছ লেভেলটো বাঢ়ি গৈ আছে তো সেইকাৰণে এটা ৱৰ্ক লাইফ বেলেঞ্চে অলৰেডি চাৰ্কুলাৰ ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ প্ৰতি বেংকে নিজৰ চাৰ্কুলাৰ দিছে ৱৰ্ক লাইফ বেলেঞ্চ যে আমি নিজৰ ছ'চাইটিৰ লগত পৰিবাৰক টাইম দিব পাৰোঁ তো সেইকাৰণে একটা ৱৰ্ক লাইফ বেলেঞ্চ যাতে মেইনটেইন কৰিব পাৰে আৰু এইটো আপোনালোকে চাব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত ডিপাৰ্টমেণ্ট আছে এতিয়ালৈকে মানে 5 ডেজ সিহঁতৰ চলি আছে ইভেন আমাৰ ৰেগুলেটৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আপোনাৰ সেবি নাবাৰ্ড তো এনেকৈ বহুত সংস্থান আছে সিহঁতে 5 ডেজ এতিয়াও চলি আছে তো আমাক কিয় নিদিয়ে আৰু এতিয়া ডিজিটেলাইজেশ্যনৰ যিটো গভৰ্ণমেণ্টৰ ভিজন এইটোতো যদি এইটো 5 ডেজ হয় তেতিয়াহে মানে কাষ্টমাৰে এপ্ৰ'চ কৰিব টুৱাৰ্ডছ ডিজিটেলাইজেশ্যন তো এতিয়া UPI ট্ৰানজেকশ্যন দিনে দিনে বহুত বাঢ়ি গৈ আছে তো আপোনাৰ আৰু অল্টাৰনেট চেনেল বিজনেছ কৰেছপণ্ডেণ্ট CSP বহুত এনেকুৱা ৱে আছে য'ত নেকি কাষ্টমাৰে বেনিফিট ল'ব পাৰে চ' সেইকাৰণে আমাৰ ষ্ট্ৰাইকৰ মেইন উদ্দেশ্যটো সেইটো যে অলৰেডি 99% হৈছে 1% কাৰণে গভৰ্ণমেণ্টে আমাক ৰখাই আছে কিয় ৰখাই আছে সেইটো মানে সেইটোৰ কাৰণে ষ্ট্ৰাইক আৰু আগন্তুক দিনত যদি সেইটো যদি মানি নলয় তো আমি আকৌ ষ্ট্ৰাইক কৰিবলৈ মানে বাধ্য হ'ম আৰু সেইটো আপোনালোকক এটা মই কথা কৈ দি আছোঁ যে আজি যে একদিনৰ ষ্ট্ৰাইক সেইটো আমি ফিট কৰা নাই হা আমাৰ যিমান এমপ্লয়ী আছে এইটো একদিনৰ চেলাৰী আমাৰ ডিডাক্ট হ'ব আমাৰ পেৰ পৰা একদিনৰ চেলাৰী ডিডাক্ট হ'ব তো সেইটো ইয়াৰ পিছত আপোনালোকে কি যদি ঠিক নহয় তেতিয়াহ'লে কি পদক্ষেপ ল'ব আকৌ আমাৰ ষ্ট্ৰাইকটো কণ্টিনিউ থাকিব এতিয়া আমাৰ ইউনাইটেড ফৰ্ম বেংক ইউনিয়ন আপাৰ লেভেলৰ পৰা যেতিয়া কল দিব আমি সেইমতে আমি এইটো ইমপ্লিমেণ্ট কৰিম গ্ৰাউণ্ড লেভেলত তো এইখিনি কৈ দাবী হ'ল যে বেংকিংটো 5 ডেজ কৰিব লাগে 5 দিন বেংকিং হ'ব এইটো কাৰণে এনেকুৱা নহয় যে বেংক আৰু বাকী দুটা শনিবাৰে বন্ধ থাকিব সেইটো কাৰণে আমি দৰমহা লৈ আছোঁ এইটো নহয় আমি এইটোৰ কাৰণে কম্পেনচেট কৰিম ডেইলি 40 মিনিটছকৈ আমি কাম বেছিকৈ কৰিম এতিয়াও 40 মিনিটছটো কোনফালে কি বাঢ়িব সেইটো এতিয়ালৈ ফাইনেলাইজ একো হোৱা নাই যেতিয়া গভৰ্ণমেণ্টে অৰ্ডাৰ দিব সেইমতে আমাৰ 40 মিনিটছটো বাঢ়িব তো 10টাৰ পৰা 5টা লৈ আছে আৰু 4টা লৈ কেছ ট্ৰানজেকশ্যন আৰু বিজনেছ হ'ল 5টা লৈ 40 মিনিটছ বাঢ়িব আল্টিমেটলি গৈ এইটোৰ ওপৰত ইন এডিশ্যন টু দিছ তেনেকৈ আগত আপোনাৰ শনিবাৰে হাফ আছিল তেতিয়া হ'ল ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে হোৱাৰ পিছত আপোনাৰ 2টা দিন ফুল ডে হৈ গ'ল আৰু যিটো 5th ছেটাৰডে সেইটো ফুল ডে এটা আহি গ'ল তেতিয়া আগত আমি 5th ছেটাৰডেটো হাফ পাইছিলোঁ এনেকৈ তেতিয়াও আমাৰ অলপ কামৰ ৱৰ্কিং আৱাৰ অলপ বাঢ়িছে চাম মিনিটছ অলপ বাঢ়িছে এতিয়া কি হ'ব আপোনাৰ এইটো হ'লে আৰু আমাৰ 40 মিনিটছ পাৰ ডে বাঢ়ি যাব সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ
ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।